মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলে ভালে কুশলে আছা। আজি আমি আলোচনা কৰিম ক্লাছ 9 নৱম শ্ৰেণীৰ নহয় কোনটো আছিল 12 চেপ্টাৰ। 12 চেপ্টাৰত কি আছে? দ্বাদশ অধ্যায় হিৰণৰ সূত্ৰ, হিৰনছ ফৰ্মুলা নহয়। হিৰণ এগৰাকী কি আছিল? গণিতজ্ঞ আছিল, বহুত পুৰণি। এই হিৰণে জ্যামিতিৰ কি ওলাইছে? এতিয়া আমি যিটো ফৰ্মুলাৰ কথা আলোচনা কৰিম সেইটো হ'ল ত্ৰিভুজৰ কালি কেনেকৈ ওলায় দেই। যিকোনো ত্ৰিভুজৰ কালি কেনেকৈ ওলায় তাৰে এটা সূত্ৰ ওলাই থৈ গৈছে। বহুত ইণ্টাৰেষ্টিং হয় কিন্তু সহজো হয় দেই। আচ্ছা, আজি আমি সেইটো আলোচনা কৰিম। এতিয়া চোৱা, আমি সাধাৰণতে যদি এটা সমকোণী ত্ৰিভুজৰ কথা কওঁ, এইটো ধৰা সমকোণী ত্ৰিভুজ, তেতিয়াহ'লে আমি ধৰি লোৱা এইটো ভূমি বুলি কওঁ আৰু এইটো হ'ল উন্নতি নহয়, বা এইটো ভূমি এইটো উন্নতি হ'ব পাৰে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। আৰু এইডাল কি? অতিভুজ নহয়। এতিয়া এই ত্ৰিভুজটোৰ কালি ওলাব লাগিলে আমি এটা ফৰ্মুলা জানো, নিশ্চয় তোমালোকে জানা। ইয়াৰ কালি, এইটো ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমি ইনটু উন্নতি। উন্নতি মানে উচ্চতাটো নহয়। এই ফৰ্মুলাটো আমি জানো। আমি শৰ্টকাট লিখিলে এনেকৈ লিখো হাফ ইনটু বি ইনটু এইচ। গতিকে যদি আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত, এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো ভূমি এইটো উন্নতি ধৰিলে এই দুটা মান যদি আমি পাই যাওঁ, তেতিয়াহ'লে ইয়াৰ কালিটো পাম, ত্ৰিভুজৰ কালি। ঠিক আছে, এইটো আমি আগতে পাইছো। এতিয়া চোৱা, সমকোণী ত্ৰিভুজ নহ'লেও আমি ত্ৰিভুজ এটাৰ এই ফৰ্মুলাৰে কি কৰোঁ? কালি উলিয়াব পাৰোঁ নহয়। কেনেকে? ধৰা এইটো সমকোণী ত্ৰিভুজ নহয়, এইটো সমকোণী ত্ৰিভুজ নহয়। এতিয়া আমি কি কৰিম? এইডাল যদি ভূমি বুলি ধৰো, এই গোটেইডাল ধৰা এইটো দিয়া আছে, ভূমিৰ মানটো দিয়া আছে, তেতিয়াহ'লে আমি কি কৰিম? ইয়াৰ পৰা ইয়ালৈকে লম্ব টানিম, এইডাল হ'ব উন্নতি, এইডাল উন্নতি হ'ব নহয়। গতিকে এইডাল উন্নতি যদি পাই যাওঁ এইচ, আৰু এইডাল যদি বি পাই যাওঁ, মানটো দিয়া থাকে, তেতিয়াহ'লে এই ফৰ্মুলাত সমকোণী ত্ৰিভুজ নহ'লেও আমি কি কৰিব পাৰোঁ? ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ এইটো ফৰ্মুলা। ঠিক আছে, কিন্তু কেতিয়াবা দেখা যায় এই ফৰ্মুলাৰে আমাৰ যদি এই মানটো দিয়া নাথাকে বা এইটো দিয়া নাথাকে, তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হয়। মান দিয়া নাথাকিলে কেনেকৈ এইটো ফৰ্মুলাত উলিয়াম? অকল এই তিনিটা দিয়া আছে, ধৰা এইটো এ, এইটো ধৰা বিৰ মান দিয়া আছে, এইটো চি। এই তিনিডাল মানে ত্ৰিভুজৰ তিনিডাল বাহু, ধৰা এ বি চি, এই তিনিডাল বাহুৰ মাপ দিয়া আছে। তেতিয়াহ'লে আমি কি কৰিম? এইটো ফৰ্মুলাত নকৰি এটা বেলেগ ফৰ্মুলাত ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ। সেই বেলেগ ফৰ্মুলাটো কোনে উলিয়াইছে? হিৰণে উলিয়াইছে। গতিকে ইয়াক হিৰণৰ সূত্ৰ বুলি কয় বা হিৰনছ ফৰ্মুলা, আৰু হিৰৰ ফৰ্মুলা বুলিও কয়, কাৰণ হিৰণ মানটো কি? হিৰণৰ সূত্ৰ নহয়, বা হিৰনছ ফৰ্মুলা। সেইকাৰণে ইয়াক কি কয়? হিৰৰ সূত্ৰ বুলিও কয়। হিৰৰ সূত্ৰ এনেকৈ দিয়ে, নাইবা এইটো হিৰৰ সূত্ৰ বুলিও কয়। আমি এতিয়া যিটো সূত্ৰৰ কথা আলোচনা কৰিম এইটো নহয়, কিন্তু এইটো আমি একচুৱেলি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ। আৰু নহ'লে এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ নহ'লেও তাৰ যদি ভূমি দিয়া থাকে আৰু উন্নতিডাল আমি আঁকি ল'ব পাৰোঁ আৰু সেইডালৰ যদি জোখ পাওঁ, তেতিয়াহ'লে এই ফৰ্মুলাৰে এইটো ত্ৰিভুজৰ কি কৰিম? কালি উলিয়াব পাৰোঁ। কিন্তু কেতিয়াবা আমাৰ দিগদাৰ হয়, এইটো ফৰ্মুলাৰ আমাৰ দিগদাৰ হয়, আৰু উন্নতিৰ মানটো ধৰা আমাৰ উলিয়াব নোৱাৰোঁ। তেতিয়া যদি তিনিডাল বাহুৰ মাপ দিয়া থাকে, তেতিয়াহ'লে আমি হিৰৰ ফৰ্মুলাত বা হিৰণৰ ফৰ্মুলাত, সূত্ৰত আমি কি কৰিম? ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ সহজে। হ'ব, তেতিয়াহ'লে হিৰৰ ফৰ্মুলাটো কি সেইটো আমি আজি আলোচনা কৰিম। এইখিনি মুচি দিওঁ। ধৰা এটা ত্ৰিভুজ দিয়া আছে, এইটো ত্ৰিভুজ, এই ত্ৰিভুজটো তিনিডাল বাহুৰ মাপ দিয়া আছে। এইটো ধৰা এ, এইটো বি, এইটো চি, যিকোনো মাপ দিয়া আছে। এতিয়া ইয়াৰ পৰিসীমা কি হ'ব? পৰিসীমা কি বুলি কওঁ? ত্ৰিভুজৰ এই তিনডাল বাহু যোগ কৰিলে তাৰ পৰিসীমা পাম নহয়।
a plus b plus c ইয়াৰ পৰিসীমা আৰু এই পৰিসীমাটোক যদি আধা কৰো a plus b plus c যিমান ওলাব তাক যদি 2 এৰে হৰণ কৰো অৰ্থাৎ আধা লওঁ ইয়া কি হ'ব অৰ্ধ পৰিসীমা ত্ৰিভুজৰ পৰিসীমা হ'ল a plus b plus c আৰু a plus b plus c যদি 2 এৰে হৰণ কৰো এটো হ'ব আধা সেইকাৰণে ইয়াক কয় অৰ্ধ পৰিসীমা ত্ৰিভুজৰ ইয়াক কি কয় অৰ্ধ পৰিসীমা আধা মানে অৰ্ধ পৰিসীমা এই অৰ্ধ পৰিসীমাটোক আমি সৰু s এৰে বুজাও এটো কি বুলি কয় স্মল s ঠিক আছে তেতিয়া হলে s = কি পালো a plus b plus c by 2 এটো এটা ফর্মুলা নিস্তাকে পাই গলো s = a plus b plus c by 2 কিন্তু এইটো কিন্তু হিরণৰ ফর্মুলা নহয় হিরণৰ ফর্মুলা কৰাৰ কাৰণে এইটো লাগিব ঠিক আছে তে হিরণৰ ফর্মুলা আমি যদি কালি উলাও এইটো ধৰা কালিৰ সিম্বল ত্ৰিভুজৰ এইটো ত্ৰিভুজৰ কালি ধৰিলো এইটো সমান root over কি হ'ব s into s minus a into s minus b into s minus c এইটো হল হিরণৰ কালিৰ সূত্ৰ বা হিৰৰ সূত্ৰ বুঝছা তেতিয়ালে s = a plus b plus c by 2 আৰু ইয়াৰ কালি কি হিরণৰ ফৰ্মুলা হিচাপে ত্ৰিভুজৰ কালি সমান কি আছে root over s into s minus a into s minus b into s minus c a b c কি তিনিডাল বাহুৰ যোগ আৰু s মানে কি s হল অৰ্ধ পৰিসীমা অৰ্থাৎ পৰিসীমা a plus b plus c তাক 2 ৰে হৰণ কৰিলে যি হয় হেতু এটো হল হিরণৰ ফৰ্মুলা বুজি পাইছা এটা সৰু এক্সাম্পল দিও মুছে দিখিনি ধৰিলো এটা ত্ৰিভুজ দিয়া আছে ইয়াৰ মাপ তিনিটা ধৰিলোৱা 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ধৰিলোৱা এতিয়া ইয়াৰ আমি কি ওলাব লাগে হিরণৰ ফৰ্মুলা কালি উলিয়াম ঠিক আছে তেতিয়া হিরণৰ ফৰ্মুলা কালি সূত্ৰটো কি আছে ইয়াত লিখি থৈ দিও কি আছে root over s into s minus a into s minus b into s minus c এইটো আছে ন এটো থাকক এতিয়া সোয়া কালি উলিয়াব লাগিলে আমাক এই s টো লাগিব নহয় s মানে কি অৰ্ধ পৰিসীমা গতিকে ইয়াত s কি ওলাম আচ্ছা এটা কাম কৰো তুমি কেনেকৈ লিখিবা এটো একেবাৰে দি দিও এটো অংকটো দিছে যে এটা ত্ৰিভুজৰ তিনডাল বাহুৰ যোগফল 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হিরণৰ সূত্ৰ প্ৰয়োগ কৰি ইয়াত কালি উলিওৱা এনেকৈ দিছি ধৰিবা তেতিয়া আমি কি লিখিম ইয়াত a = 3 সেন্টিমিটাৰ b = 4 সেন্টিমিটাৰ আৰু c = 5 সেন্টিমিটাৰ গতিকে s = কিমান হ'ব a plus b plus c by 2 নহয় আৰু ইয়াত কি লিখিম সেন্টিমিটাৰ এটো হল অৰ্ধ পৰিসীমা এইটো হল পৰিসীমা 3 + 4 + 5 তাক 2 ৰে হৰণ কৰিলে অৰ্ধ পৰিসীমা এটো কয় s এটা কিমান হ'ব 3 * 4 = 7 7 * 5 = 12 12 হৰণ 2 2 ৰে 12 হৰণ কৰিলে কিমান হ'ব 6 সেন্টিমিটাৰ এটো কি পালো s মানে পালো হল আমাক s লাগিব নহয় ফৰ্মুলাটো গতিকে s পালো কিমান 6 সেন্টিমিটাৰ এখিলৈকে বুজি পাইছা প্ৰথমতে a b c ধৰি লম ধৰি a b c যোগ কৰি 2 ৰে হৰণ কৰিম s পাই যাম s পালো 6 সেন্টিমিটাৰ এটা এখিনি মুছি দিও গতিকে ত্ৰিভুজটোৰ কালি মই শৰ্টকাট লিখিছো এনেকৈ ত্ৰিভুজৰ কালি বুজাইছো সমান কি এই ফৰ্মুলাটো কি আছে s কিমান পাইছো 6 সেন্টিমিটাৰ নহয় তাৰ পিছত কি আছে s - a মানে 6 - a কি ধৰিছো 3 তাৰ পিছত কি আছে s - b মানে 6 - b মানে কিমান 4 তাৰ পিছত কিমান আছে s - c তাৰ মানে s মানে 6 - 5 হল আৰু যেহেতু এটো কালি হয় সেন্টিমিটাৰ আছে গতিকে কি হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো বাহিৰত লিখিছো দেই এটো এককটো এতিয়া সোয়া 6 * 6 পৰা 3 গলে কিমান 3
6 পৰা 4 গলে 2 6 পৰা 5 গলে 1 ইমান সেন্টিমিটার এতিয়া 6 ভাঙি দিও 2 পূৰণ 3 হল তাৰ পিছত ইয়াত কি আছে 3 পূৰণ 2 আৰু 1 এৰে পূৰণ কৰিলে 1 টো দৰকাৰ নাই এইখিনি এতিয়া সোয়া a এটা 2 a এটা 2 2 স্কয়ার গটিকে ৰুট ওভাৰৰ পৰা ওলাই আনিলে কি হ'ব এটা 2 হ'ব নহয় আৰু 3 3 দুটা আছে তাৰে এটা 3 বৰ্গ নহয় দুটা 3 3 ৰ বৰ্গ গটিকে বৰ্গমূল আছে যেহেতু ওলাই আনিলো এটা 3 ওলাই যাব গটিকে কিমান হল 6 সেন্টিমিটার স্কয়ার বা 6 বর্গ সেন্টিমিটার এটু হল কি এই ত্রিভুজটোৰ কালি বুজি পালা একদম সহজ না আচ্ছা যদি বুজি পাইছা তোমালোকে উদাহৰণ কিটা চাই লবা উদাহৰণ বহুত কিটা আছে 4টা মান দেই তোমালোকে কিতাবৰ উদাহৰণ কিটা চাই লবা এতিয়া আমি আৰম্ভ কৰো অনুশীলনী 12.1 এবাৰ তোমালোকক 12.1 লৈকে লাগিব তো আজি আমি দুটা বিষয় আলোচনা কৰো নেক্সট ক্লাছত বাকি কিটা কৰিম হ'ব প্ৰথমতে ভালকে বুজি লোৱা দুটা অংক কৰিম মাত্ৰ দেই 12.1 মুছি দিও হা এটো থাকক দিয়া হ'ব এ কি কৈছে সোয়া আগত বিদ্যালয় আছে এই যে কিছুমান সাইনবোর্ড থাকে নহয় নাকে এনেকুৱা তাত লিখা আছে আগত বিদ্যালয় আছে এই সাইনবোর্ডখন আগত বিদ্যালয় আছে বুলি লিখা থকা যানবাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিশ a এটো কিন্তু সমবাহু ত্ৰিভুজ তাৰ মানে তিনডাল বাহুৱে সমান এই ত্ৰিভুজটো ইয়াত আগত স্কুল আছে বা এই যে লৰা ছোৱালী লৰা এটা দৌৰি থাকে বা ছোৱালী দৌৰি থাকে পাৰ হৈ থাকে ৰাস্তা নহয় বেগ এখন দিয়া থাকে নহয় সেই ধৰণৰ সিম্বল কিছুমান থাকে নহয় যে আগত স্কুল আছে স্কুল ঘৰ আকা থাকে এনেকুৱা সিম্বল এখন ফলক আছে এই ফলকটো আমাক কি লিখা আছে হেতু না লাগে আমাৰ মেইন কথা হল কি যে এই যে ত্ৰিভুজ আকাৰৰ ফলকখন এইটো ত্ৰিভুজ হল সমবাহু যাৰ এটা বাহুৰ দিশ কিমান a তাৰ মানে এইটো a হ'ব নহয় বুজি পাইছা গটিকে এটা ত্ৰিভুজ কৈছে যাৰ বাহুৰ দিশ a এটো কিন্তু সমবাহু ত্ৰিভুজ মানে তিনডাল বাহুৱে সমান আমি যে a b c বেলেগ বেলেগ বাহু হলে হয় এটা ত্ৰিভুজ আকিলো এই ত্ৰিভুজটোৰ এইটো a এইটো b এইটো c বুলি ধৰি লও ইয়াত কি কৈছে ত্ৰিভুজটো সমবাহু অৰ্থাৎ কি কৈছে যে a এইটো a এইটো a কোনো bc নাই তাৰমানে তিনিওটাই একে এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা এতিয়া কালি উলিয়াব লাগে ঠিক আছে এতিয়া হলে আমি কালি কেনেকৈ উলাম প্ৰথমতে কি কৰো s উলিয়াম নহয় s মানে কি a + a তিনিটা a নহয় a + b + c হয় আমাৰ ইয়াত কি হ'ব a + a যেহেতু সমবাহু ত্ৰিভুজ ডিভাইডেড বাই 2 কি হ'ব 3a/2 এটো কি পালো অৰ্ধ পৰিসীমা ত্ৰিভুজটো ঠিক আছে s উলিয়াইলো এতিয়া গটিকে আমি ত্ৰিভুজটোৰ কালি কিমান পাম এই ফৰ্মুলাত বহাই দিও কি আছিল s * s - a s - b * s - c ইয়াত বহাই দিও কি হ'ব s ৰ মান কিমান পালো 3a/2 এটো কি হ'ব 3a/2 - a এতিয়া চোৱা ইয়াত কিন্তু a b c নাই ইয়াত গটিকিটা a তাৰ মানে এটো কি হ'ব s - a b টো কি হ'ব a হ'ব a c টো কি হ'ব a হ'ব ঠিক আছে তেতিয়া হলে চোৱা s - a এটা দুটা তিনটা পূৰণ হৈ আছে তাৰ মানে কিউব এখিনি কথা বুজি পাইছা s - a * s - a * s - a গটি কি হ'ব s - a হোল কিউব s টো আছে আৰু s - a হোল কিউব এটো ইয়াত কি হ'ব a হ'ব গটি কিটা a আছে নহয় আৰু s ৰ মানটো এইটো এবিলা a দে 9 নহয় কিন্তু 3a/2 হল এতিয়া চোৱা এখিনি মুছি দিও ন বুজি পাইছা ঠিক আছে ৰবা এখিনি উপৰখিনি মুছি দিও এতিয়া কি হ'ব চোৱা
সমান এইটো 3 টু সেপারেট কৰিলো হা কিয় কৰিলো আচ্ছা ঠিক আছে এবাৰৰ কাৰণে থাকক 3a/2 এইটো চোৱা এইটো লসাগুলিয়া ইয়াত 2 ইয়াত একো নাই মানে 1 আছে তাৰমানে তলত কিমান হ'ব 2 নহয় গতিকে এইটো কিমান হ'ব 3a মাইনাস কি হ'ব তলত 1 থাকিলে 1 2 2 টুৱাইস a আৰু এইটো কিমান আছে হোল কিউব হ'ব তেতিয়া হলে চোৱা 3a/2 এইটো কিমান হ'ব 3 এৰ পৰা 2 এ গলে 1a হল মুছে দিও এতিয়া চোৱা এই 3 এটা এক্সট্ৰাকে থৈ দিয়া থাকিল কি a/2 নহয় a/2 আৰু ইয়াত a/2 কেইটা আছে তিনটা আৰু এই এটা কেইটা হল 4টা বুজি পাইছা তিনিটো সেপারেট কৰি দিয়াৰ লগে লগে এইটো a/2 হল ইয়াত তিনটা আছে আৰু এটা পূৰণ হৈ গল কেইটা হল 4টা তাৰ মানে √a⁴ কিমান হ'ব a স্কয়ার পাব নহয় তেনত এটো জানা গতিকে কি হ'ব এটো √3 থাকিল ইনটু এটো a⁴ ৰ কিমান হল a স্কয়ার হল আৰু 2⁴ ৰ কিমান হ'ব 2 স্কয়ার কিন্তু √3 তো এটাই আছে সেইকাৰণে √3 থাকি গল হ'ব তেতিয়ালে কিমান হ'ব চোৱা a স্কয়ার আচ্ছা না লাগে √3 টো ওপৰত লিখো তলত কিমান আছে 2 স্কয়ার মানে 4 আৰু ওপৰত কিমান আছে a স্কয়ার ইয়াত লিখি দিম এটো সজাই লিখি লৈছি √3/2 স্কয়ার মানে 4a স্কয়ার এইটো হল কি নির্ণয় কালি কার সমবাহু ত্রিভুজটো যাৰ এই ফলকখনৰ এই যে ফলক আছিল এখন এই ফলকটো যাৰ a আছিল নহয় এই ফলকখনৰ সমবাহু ত্রিভুজৰ ফলক এখন এনেকে মাৰি দিয়া আছে ফলকখন লিখা আছে কিবা ছবি আঁকা আছে এই ফলকখনৰ কালি কিমান পালো √3/4a স্কয়ার বুজি পালা আচ্ছা এইটো হল 1 নম্বৰৰ আধা অংক হৈ হল কিন্তু দেই ইয়াৰ পিছৰ পাৰ্টটো চোৱা কি আছে বুজি পাইছা তো ন ঠিক আছে ইয়াৰ পিছৰ পাৰ্টটো চাবা পিছৰ খণ্ডটো কৈছে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিয়া এইটো উলিয়ালো এতিয়া কি কৈছে যদি ইয়াৰ পৰিসীমা 180 সেমি তেনেহলে সংকেত ফলকখনৰ কালি কিমান হ'ব এবাৰ কৈছে আমাক কি দিয়া আছে পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে 180 সেমি হ'ব পৰিসীমা দিয়া আছে গতিকে আমি কি পালো s মানে কি পাইছিলো a+a+a/2 তাৰ মানে কিমান 3a/2 নহয় এতিয়া এইটো হল অৰ্ধ পৰিসীমা ইফালে পৰিসীমা দিয়া আছে কিমান দিয়া আছে 180 সেমি ঠিক আছে তেনেহলে অৰ্ধ গতিকে s কি হ'ব 180/2 সেমি তাৰ মানে কিমান 90 সেমি এইটো হল s দিয়া আছে পৰিসীমা অৰ্ধ পৰিসীমা উলিয়াই ললো 90 সেমি ইফালে সূত্ৰ মতে অৰ্ধ পৰিসীমা কিমান 3a/2 তেতিয়ালে এই দুটা সমান হ'ব এইটো আৰু এইটো সমান হ'ব নহয় গতিকে কিমান হ'ব 3a/2 কিমান হ'ব 90 সেমি গতিকে কি হ'ব a কিমান হ'ব 90 এটো তলত আছে ওপৰত যাব ইফালে আৰু এটো ওপৰত আছে তলত যাব সমান ছিটত নহয় ইমান সেন্টিমিটাৰ তেতিয়ালে 30 গুণ 90 কিমান হ'ব 60 সেন্টিমিটাৰ এটো কি পালো a মানে কি এই এডাল ত্ৰিভুজটোৰ এডাল বাহুৰ জোখ কিমান 60 সেন্টিমিটাৰ মানে এইটো 60 সেন্টিমিটাৰ এইটো 60 সেন্টিমিটাৰ বুজি পালা গতিকে a পাই গলো হ'ব তেতিয়ালে আমি s পালো কত গল s পালো 90 আৰু a পালো 60 মনত ৰাখা s কিমান পালো 90 সেন্টিমিটাৰ আৰু a কিমান পালো 60 সেন্টিমিটাৰ এই দুটা পালো গতিকে আমি ওলাব লাগে কালি হ'ব বুজি পাইছা মুছি দিও
গতিকে নির্ণয় ত্রিভুজটোৰ কালি এবাৰ ত্রিভুজটোৰ কালি কি হ'ব সোয়া s into s minus a into s minus b into s minus c কিন্তু ইয়াৰ যেহেতু সমবাহু তেনেহলে কি হ'ব s minus a into s minus a into s minus a তিনিটা a একে নহয় আচ্ছা এতিয়া সোয়া s ৰ মান কি পাইছো 90 আৰু এইটো কিমান হ'ব 90 বিয়োগ a ৰ মান কিমান পাইছো 60 এটি ইয়াত কেইটা আছে s minus a s minus a s minus তিনটা আছে তাৰ মানে কি হোল কিউব হ'ব নহয় গতিকে এটো কি হ'ব এটো হোল কিউব আৰু যেহেতু এটো কালি উলিয়াইছো সেন্টিমিটাৰত আছে তেনেহলে কি হ'ব বৰ্গ সেন্টিমিটাৰ বুজি পাইছা এতিয়া আছে কালি থাকিলে বৰ্গ দিবই লাগিব ইউনিটটো একক যেটো আছে এটো বৰ্গ হ'ব এতিয়া কি হ'ব 90 into 90 ৰ পৰা 60 গলে কিমান 30 90 ৰ পৰা 30 গলে 60 গলে কিমান হ'ব 30 নহয় গতিকে তিনিটা আছে 30 কিউব ঠিক আছে এটো কিন্তু কিউব নহয় ভুল নকৰিবা এটো কি বৰ্গ সেন্টিমিটাৰ যেহেতু কালি উলিয়াই আছো এতিয়া সোয়া শর্ট মেথড দি দিও কি 90 আমি এনেকা লিখিব পাৰো 3 into 30 আৰু ইয়াত 30 কেইটা আছে 30 তিনিটা আছে নহয় গতিকে সোয়া √3 into 30 কেইটা আছে এটা আৰু তিনিটা কেইটা চাৰিটা গতিকে 30 উলিয়াইলে কেইটা হ'ব দুটা 30 স্কয়ার উলিয়াই নহয় ইয়াত সেন্টিমিটাৰ স্কয়ার তেতিয়ালে কি হ'ব 30 30 গুণ কিমান 900 900√3 সেন্টিমিটাৰ স্কয়ার বুজি পালা গতিকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি কি হ'ব 900√3 সেন্টিমিটাৰ স্কয়ার এইটো হ'ব আমাৰ উলিয়াবলগীয়া কালি এটো কিন্তু এক নম্বৰৰ সেকেন্ড পাৰ্টটো দেই প্ৰথম পাৰ্টটো a দিছিল অকলে ঠিক আছে দ্বিতীয় পাৰ্টটোত কিন্তু দিছে পৰিসীমা দিয়া আছে 180 সেন্টিমিটাৰ তাৰপৰ আৰু কোৱা আছে কি যে তিনিডাল বাহু সমান গতিকে আমি কি ওলাই লৈছো s ওলাই লৈছো আৰু a উলিয়াই লৈছো লোৱাৰ পিছত আমি এই ফৰ্মুলা লগাই দিছো হ'ব টান লাগিছে নেকি ঠিক আছে দুবাৰ তিনিবাৰ কৰিবা মই কথা অলপ ফাস্ট কৈছো দেই সহজ বুলি ভাবি তোমালোকক ফাস্ট কৈছো অলপ ফাস্ট কৈছো সোনকালে কোৱা যেন মই ভাবি আছো সোনকালে কলো নেকি বুজা নাই নেকি তোমালোকে দুবাৰ তিনিবাৰ চাবা যেহেতু ভিডিও থাকিবই দুবাৰ তিনিবাৰ চাই লবা আৰু উদাহৰণ বিলাক কৰি লবা দেই তেতিয়াহলে সহজ লাগিব আৰু এটা কৰি দিও 2 নম্বৰটো এটো অলপ বেলেগ টাইপ একেই এটা গল্পটো অলপ ডাঙৰ ডাঙৰ লাগে কি ওভাৰ ব্ৰিজৰ কথা আছে দেই মুছি দিও ন এটো বুজি পাইছা ঠিক আছে বহুত ইন্টারেস্টিং মেইন কথা হল ইন্টারেস্টিং হয় না নহয় তোমালোকৰ ইন্টারেস্ট লাগিছে নে এইবাৰ চাবা এইবাৰৰ গল্পটো কেনেকুৱা এখন উৰণীয়া হেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ চিত্ৰত দিয়া আছে বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা এটা কোম্পানীয়ে এখন বেৰ 3 মাহৰ বাবে কিলো ভাড়া লৈছে গতিকে কোম্পানীটোৱে কিমান ভাড়া দিব লাগিব 3 মাহত দেই তেতিয়াহলে সোয়া ইয়া ধুনিয়াকে আঁকি দিছে প্ৰথমতে ছবিটো বুজাই দিম এইখন ওভাৰ ব্ৰিজ বুলি ধৰা এইফালে গাড়ী যায় দেই এইফালে কি যায় গাড়ী যায় এইফালে গাড়ী যায় এখন ওভাৰ ব্ৰিজ এতিয়া এইটো মাটি না মাটি তলৰ ৰাস্তাটো এতিয়া ইয়াৰ এইটো এটা ত্ৰিভুজৰ নিচিনা হল না এইটো মাজত ফাক আছে ইফালে এটা ত্ৰিভুজৰ নিচিনা হল এই ইয়াতে কি কৰে এই ওয়ালত বিজ্ঞাপন লিখে এডভাৰটাইজমেন্ট লিখে নহয় যিকোনো কোম্পানী এইটো ভাড়া লয় দেই যদি উৰণীয়া হেতুখন কোনে গভৰ্ণমেণ্টক ভাড়া দিয়ে নিশ্চয় গতিকে এই ওয়ালখন ভাড়া লয় আৰু আমি নাভাবাকে বহুত ভাড়া কিন্তু এটো প্ৰতি বৰ্গ মিটাৰত নেকি প্ৰতি বৰ্গ মিটাৰত ন প্ৰতি বৰ্গ মিটাৰত কিমান ভাড়া লয় জানা 5000 টকাকে লয় মাত্ৰ এই 1 মিটাৰ ইফালে 1 মিটাৰ তেনেহলে কিমান এটো ডাঙৰ হ'ব নিশ্চয় গতিকে বহুত ভাড়া আমি ভাবিবই নোৱাৰো কোম্পানী ইমান ভাড়া দিয়ে এডভাৰটাইজমেন্টৰ কাৰণে গতিকে প্ৰতি বৰ্গ মিটাৰত 5000 টকা ভাড়া দিয়ে
প্ৰতি বছৰে প্ৰতি বছৰত কিন্তু এক বছৰৰ কাৰণে এইখিনি জায়গা 5000 টকা ভাড়া তেতিয়াহলে এটা কোম্পানীয়ে যদি 3 মাহৰ কাৰণে ভাড়া লয় গোটেই বেৰখন তেতিয়াহলে কিমান দিব লাগিব ঠিক আছে তেনেহলে প্ৰথমতে আমি কি কৰিম আচ্ছা এইটো এটা যদিও গোল এইটো এনেকা ত্ৰিভুজ বুলি ধৰা দেই ত্ৰিভুজৰহে আমি হিৰণৰ ফৰ্মুলা উলিয়াব পাৰিম এই ডিসটেন্সটো কিমান দিছে 122 এই ডিসটেন্সটো কিটা লিখা আছে এই ডিসটেন্সটো কিমান 122 সেন্টিমিটার আৰু ইফালে কিমান 22 সেন্টিমিটার নেকি 22 মিটার সরি সেন্টিমিটার না মিটার ইফালে হল 22 মিটার আৰু এইটো হল 120 মিটার এইখিনি এটা এটা ত্ৰিভুজৰ নহয় গতিকে এইটো ধৰা a এইটো ধৰা b এইটো ধৰা c হ'ব তেতিয়াহলে মই ছবিটো মুছি দিম ছবিটো কিতাপত আছে বুজি পাইছা তো এতিয়া চোৱা আমি অংকটো কেনেকৈ কৰিম প্ৰথমতে আমি s ওলাই লওঁ s কি আছিল a কিমান ধৰি ললো 122 b কিমান ধৰি ললো 22 আৰু c কিমান ধৰি ললো 120 ডিভাইডেড বাই 2 এটো কি হ'ব মিটাৰ নহয় মিটাৰত দিয়া আছে না মিটাৰত দিয়া আছে এতিয়া যোগ কৰিলে কিমান হ'ব 4 6 2 কিমান হ'ব 132 মিটাৰ হৈছে এবাৰ কি দিয়া আছে গতিকে কালি উলিয়াম এই ওয়ালখনৰ এই যে এইটো এই বেৰাখনৰ কালি কালি কিমান হ'ব √s s মানে কিমান পাইছো ডাইৰেক্ট বহাই দিও দেই 132 তাৰ পিছত কিমান আছে s - a তাৰমানে 132 - a টো ধৰিছো 122 তাৰ পিছত কি হ'ব s - সেকেন্ডটো b মানে 22 থাৰ্ড কি আছে 132 বিয়োগ 120 ইমান আৰু মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ হ'ব কালি নহয় এতিয়া চোৱা 132 পূৰণ এইটোৰ এইটো বিয়োগ কৰি দিয়া কিমান হ'ব 10 পূৰণ এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব 110 আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব 12 ইমান মিটাৰ স্কয়াৰ এতিয়া অলপ বুদ্ধি কৰি লম আমি জোৰা জোৰা বনাই লম আমিতো একচুয়ালি এটো কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে যদি তোমালোকে নোৱাৰা তেতিয়া 12 ক ভাঙিব লাগিব 2 পূৰণ 2 পূৰণ 3 10 ক ভাঙিব লাগিব 2 পূৰণ 5 এনেকে ভাঙিব লাগিব তো আমি চাই পেলাই কৰতে কৰতে অভ্যাস হৈ যাব 132 মানে কি 11 পূৰণ 12 এনেকে দুটা ভাগত ভাগ কৰিলো এইটো এটা 10 আছে 110 ক আমি ভাঙিব পাৰো 11 পূৰণ 10 আৰু 12 টোক 12 থাকিব এনেকে ভাঙাৰ ফলত কি হ'ল চোৱা এই এটা 11 এই এটা 11 এক জোৰা হৈ গল এই এটা 10 এই এটা 10 এজোৰ হৈ গল আৰু এই 12 এই 12 সব জোৰ জোৰ হৈ গল নহয় গতিকে আমি তেনেকে ভাঙি ললো সহজ কৰি লৈ ললো হ'ব মৌলিক উৎপাদক বিশ্লেষণ নকৰিলো আমি এনেকে দুটা দুটাকে ভাঙিলো এখিনি মচি দিও এতিয়া চোৱা কিমান হ'ব তেতিয়া হলে এটা 10 11 আৰু 12 কিমান মিটাৰ স্কয়াৰ এটো কিমান হ'ব 11 12 গুণ 132 আৰু 10 ইমান হ'ব 1320 বৰ্গ মিটাৰ হৈছে এটো হল তোমাৰ কালি কোনখন কালি এইখন ওয়ালৰ কালি যিখন ওয়াল ভাড়াত লৈছে এতিয়া কৈছে কি যে ইয়াৰলি ইনকাম ধৰিলো কোনে পায় ইনকাম কোনে কৰে ধৰিলো গভৰ্ণমেণ্টে কৰে এডভাৰটাইজমেন্টৰ পৰা কোম্পানীৰ পৰা তেতিয়া হলে ইনকাম দিয়া কিমান হ'ব বছৰত মুছি দিও গতিকে বছৰত ইনকাম কৰে বছৰৰ ইনকাম মই শৰ্টকাট ইংৰাজী অসমীয়া লিখিলো হা বছৰৰ ইনকাম কিমান কৰিব প্ৰতি বৰ্গ মিটাৰত 5000 টকাকে কিমান বৰ্গ মিটাৰ পালো 1320 বৰ্গ মিটাৰ গতিকে বছৰত ওয়ালখনৰ পৰা কিমান ইনকাম হ'ব 1 2 3 4 5 2 গুণ 10 0 1 5 3 45 66 হয় কিমান হ'ব 66
66 লাখ এই ৱালখনৰ পৰা বছৰত কিমান ইনকাম কৰে 66 লাখ ইনকাম কৰে কোম্পানীৰ পৰা চিন্তা কৰা তেতিয়াহলে বছৰত ইমান গতিকে এক মাহত কিমান এক মাহত ইনকাম কিমান কৰিব এক মাহত কিমান কৰিব 12 দি হৰণ কৰিলে হ'ল নহয় 660000 আমাক এক মাহত নালাগে আমাক কি লাগে 3 মাহত গতিকে 3 মাহত ইনকাম কিমান কৰে এক মাহত যিমান কৰে তাক 3 ৰে পূৰণ কৰিম হয় গতিকে আমি ইয়াত কাটাকাটি কৰিব পাৰো কিন্তু ইয়াতকে আমি এইটো কাটি দিলো এতিয়া হৰণ কৰি দিয়া মিলি যাব কিমান হ'ব 4 1 গুণ 4 2 26 4 6 গুণ 24 4 গুণ 20 0 0 0 0 কিমান ইনকাম কৰে 3 মাহত 16,50,000 টকা 16,50,000 টকা কোম্পানীৰ পৰা গভৰ্ণমেণ্টে ইনকাম কৰে 3 মাহত অৰ্থাৎ আমাক প্ৰশ্নটো কি কৈছে চোৱা এটা কোম্পানী ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল গতিকে কোম্পানী 3 মাহত ইনকাম মানে কাৰ গভৰ্ণমেণ্টৰ ইনকাম কৰ পৰা কোম্পানীটোৰ পৰা তাৰ মানে 3 মাহত কোম্পানীটোৱে দিব লাগে কিমান ইমান টকা বুজি পাইছা তোমালোকে ভাষাটো নিজে লিখিবা গতিকে 3 মাহত কোম্পানীটোৱে দিব লাগে কিমান টকা 16,50,000 টকা বুজি পাইছা তাৰ মানে প্ৰথমতে আমি গোটেই ৱালখনৰ কালি ওলাই ললো হিৰণৰ ফৰ্মুলা কালি উলিয়াই লৈ প্ৰতি বৰ্গ মিটাৰ 5,000 টকাকে ইমান বৰ্গ মিটাৰ কালি উলিয়াইছিল গতিকে টোটাল বছৰত ইমান দিব লাগে কিন্তু আমাক বছৰত সুধা নাই আমাক 3 মাহত কিমান দিব লাগে হেতু সুধিছে গতিকে এক মাহত 12 ৰে হৰণ কৰিলো তাৰ পিছত 3 মাহত 3 ৰে পূৰণ কৰি দিলো কিমান দিব লাগে 16,50,000 টকা কোম্পানীটোৱে 3 মাহত দিছিল গভৰ্ণমেণ্টক বুজি পাইছা তেতিয়া হলে এইটো ইম্পৰ্টেন্ট কিন্তু দেই পৰীক্ষাটো আহে বহুত ইম্পৰ্টেন্ট আৰু ইন্টাৰেস্টিং গতিকে তোমালোকে আৰু এবাৰ কৈছো উদাহৰণ বিলাক এবাৰ চাই লবা 4-5টা মান উদাহৰণ আছে আৰু এই দুটা ভালকে কৰিবা তাৰ পিছত নিজে নিজে যদি 3 4 5 6 7 8 এইগিটা অংক আছে যদি পাৰা কৰিবা নোৱাৰিলে নেক্সট ক্লাছত কৰি দিম হ'ব ঠিক আছে ধন্যবাদ